সো গাইজ ফাইনেলি ইয়াতে থকা পেট্ৰলখিনি খতম হ'ল তো এইফালে দেখা পাইছে দুটা বটল আছে তো এইটো বটলটো ইয়াত এতিয়া সোমাম এইফালে চেক কৰক ভিউ আৰু মোৰ কিলোমিটাৰ চলিল এতিয়ালৈকে 4.1 তো মানে কমফৰ্ট লেভেলটো বহুত ধুনীয়া আৰু খালি হেণ্ডেলৰ পৰ্চনটো মোক ভাল নালাগে বেলেগও ভাল লাগিব পাৰে আৰু এইটো ইউজি মডেলটো হয় বৰ্তমান এতিয়া আছে ৰোড মোডত ইয়াতে যিহেতু তিনিটা মোডছো আছে এইবিলাকতো আপোনালোকে জানে বাকী ইয়াৰ তেল এতিয়ালৈ খতম হোৱা নাই তো তেল খতম হোৱাৰ পিছতহে ইয়াৰ মাইলেজ টেষ্টটো গম পোৱা যাব কিমান দিব বাইকখনে মাইলেজ The day of reckoning's here, the sound of deafening fear. So hey guys, good morning. তো ফাইনেলি আজি মোৰ হাতত আছে N160 UG মডেলটো তো এই বাইকখনৰ আজি মাইলেজ টেষ্ট কৰিব গৈ আছোঁ যিহেতু বহুতৰ মানে ডাউট আছিল এই বাইকখনে মাইলেজ কিমান দিয়ে প্ৰপাৰ মাইলেজ কিমান আহিব সো এই হোৱাটছআপ এভৰিবডি ইটছ মি বেডাইজ এগেইন ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো ফাইনেলি এতিয়া মোৰ বেগত আছে দুটা বটল হাফ লিটাৰৰ তো আগৰ বাইককেইটা যেনেকৈ মাইলেজ টেষ্ট কৰিছোঁ সেম তেনেকুৱা প্ৰচেছে হ'ব তো ইয়াতে গৈ পেট্ৰল ভৰাই লওঁ প্ৰথম বটলকেইটাত দুটা হাফ লিটাৰ বটল আছে তো দুটা হাফ লিটাৰ ভৰাই ল'ম দেন তাৰপিছত ইয়াৰ এই বাইকখনত যিখিনি তেল আছে সেইখিনি খতম কৰিম দেন খতম কৰাৰ পিছত যোনটো হাফ লিটাৰ ভৰাম তাৰপিছত আপোনালোকক চাব পাব মাইলেজ টেষ্ট তো আজি হ'ব চিটিত নহয় NS2টো চালে চিটিত কৰিলোঁ তো আজি চিটিত নহ'ব আজি হ'ব আপোনাৰ যোনটো অলপ পাহাৰীয়া ৰাস্তাত আৰু তো এইফালে আৰু এখন বাইক আছে 125 যদি এই বাইকখনৰো মাইলেজ ৰিয়েল মাইলেজ লাগে তো আপোনালোকে জনাব মই বনাই দিম বাৰু তো এতিয়া আমি ডাইৰেক্টলি যাওঁ পেট্ৰল পাম্প তো বাকী বাইকখনৰ কথাটো জানে আগে পিছে মই ভিডিঅ' বনাইছোঁ তথাপিও মাইলেজ টেষ্ট কৰি থকা টাইমত ইয়াৰ ফিচাৰ্ছবিলাকো আপোনালোকক এবাৰ জনাই দিম ইয়াৰ বাকী আপোনালোকে যদি লাগে এখন বাইক তো আপোনালোকে কণ্টেক্ট কৰিব পাৰে মোক মোৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত থাকিব তো এতিয়া আহি পালোঁ আৰু পেট্ৰল পাম্প এইফালে দেখা পাই আছে ভাৰত পেট্ৰলিয়াম তো ইয়াতে ফিউলটো মই ভৰাই লওঁ যিহেতু মই বাইকত নভৰাওঁ বটলতে ভৰাম তো সেয়ে কথা আৰু চৌকে ইফালে দেখা পাইছে দুটা বটল লৈ লৈছোঁ মানে হাফ লিটাৰ তো ইয়াৰে এতিয়া টেংকিৰ যোনটো তেল আছে সেইটো খতম কৰাৰ পিছত ইয়াৰে এটা হাফ লিটাৰ ভৰাই চেক কৰিম কিমান তেল আছে মানে কিমান মাইলেজ দিয়ে আৰু তো এতিয়া মই এইটো তেলটো মানে বেগত ভৰাই লগাইছোঁ তো আজি গম পোৱা যাব N160ৰ কিমান ৰিয়েল মাইলেজ হয় মোৰ কাৰণেও প্ৰথমবাৰ হ'ব যেহেতু মই আগে পিছে এইটো মাইলেজ টেষ্টৰ ভিডিঅ' বনোৱা নাই বাইকখনৰ ফিচাৰ্ছৰ ওপৰতে ভিডিঅ' বনাইছিলোঁ তো আৰু এইটো UG মডেলটো হয় বৰ্তমান এতিয়া আছে ৰোড মোডত ইয়াতে যিহেতু তিনিটা মোডছো আছে এইবিলাকতো আপোনালোকে জানে বাকী গিয়াৰ ইণ্ডিকেটাৰ এইবিলাক গোটেইখিনি ইয়াতে শ্ব' কৰে আৰু গাড়ীখন বহুত স্মুথ হয় চলাই মজা লাগে খালি মোৰ অপনেণ্ট এই হেণ্ডেল দুৱাৰডাল যদি নৰ্মেল আপোনাৰ ডমিনৰ নিচিনা যদি ষ্ট্ৰেইট বাৰ হ'ল হয় তেতিয়া ভাল লাগিল ইয়াত মানে অন থাকিব লাগে যেনেকৈ আপোনাৰ R15 যেনেকুৱা পৰ্চনটো থাকে তেনেকুৱা টাইপ মানে অলপ সেইটোৰ কাৰণে ক'লোঁ বাকী এতিয়া আছোঁ 46 স্পীড বাকী ইয়াৰ তেল এতিয়ালৈ খতম হোৱা নাই তো তেল খতম হোৱাৰ পিছতহে ইয়াৰ মাইলেজ টেষ্টটো গম পোৱা যাব কিমান দিব বাইকখনে মাইলেজ ভাল পিক আপ লয় কিন্তু গাইজ ভাল লাগে কিবা এটা তো ইয়াৰ আগতে মাইলেজটো মানে কি ইয়াৰ টেংকৰ তেলটো খতম কৰিলোঁ দেন তাৰপিছত কেমেৰাটো অন কৰিম আৰু এতিয়া কেমেৰা অন নকৰোঁ নহ'লে ভিডিঅ'টো বহুত লম্বা হৈ যাব
চ' গাইজ ফাইনেলি ইয়াতে থকা পেট্ৰলখিনি খতম হ'ল চেল্ফ মাৰি আছোঁ নাই একদম নাই আৰু ইয়াৰ যোনখিনি পেট্ৰল আছিলে সেইটো দি 32 কিলোমিটাৰ চলিছে গাইজ তো এতিয়া ইয়াক ট্ৰিপটো 0 কৰি ল'ব লাগিব এতিয়া ইয়াতে পেট্ৰলটো সোমাওঁ যোনটো মোৰ লগত আছে তো এইফালে দেখা পাইছে দুটা বটল আছে তো এইটো বটলটো ইয়াত এতিয়া সোমাম দেন এতিয়া ট্ৰিপটো 0 কৰিছোঁৱে আপোনালোকে দেখাই পাইছে আৰু যোনটো তেল আছিলে সেইটো দি 32 কিলোমিটাৰ চলিছে তো এতিয়া চাওঁ এই হাফ লিটাৰ দি কিমান এতিয়া মাইলেজ দিয়ে इतना देगा रे माइलेज बाबा अच्छा माइलेज निकलने से तो बहुत अच्छा लगेगा रे कारण एखन बाइकखने हल माइलेज दिया बाइक केसटो बुझा ना तो याक इतना आको सोमाब लगे जीतु बटल केटा मोर बहुत साथी है विचारि थाकिब लगे बोला हाँ हाँ ना हाफ लिटार ये कैलकुलेशन करिम एफाले ट्रिप A0 ओके स्टार्ट हो गल तो लेट्स गो गाइस किमान चले आज हाफ लिटार तेलत तो इफाले ভিউ চেক কৰক তো এনেকুৱা এটা লোকেশনতে আইছো আৰু মাইলেজ টেষ্ট কৰিব যেহেতু আপ ডাউন বহুত কিবা কিবি আছে তো গোটেইখিনি একলগতে হৈ যাব মানে হিল এৰিয়াত ডাউন এৰিয়া প্লেন এৰিয়া সব মানে আছে ইয়াতে এটা নৰ্মেল চেক কৰিম যেহেতু আজি ফালি চেক নকৰোঁ ইয়াতে ফালিব লগা ৰাস্তাও নাই এইবিলাক সৰু সৰু ৰাস্তা জংঘল হৈ থকা ৰাস্তা আৰু বাইকখন মানে মই আজি যোনটো ৰাইডটো চলালোঁ মানে বাইকখন যেতিয়া চলালোঁ মই বহুত বেটাৰ লাগিছে আৰু এনেকুৱা স্মুথ বাইক হয় 160 সেগমেন্টত বেষ্ট বুলি ক'ব পাৰি NSখনো বেষ্ট হয় সেইটো তাৰ কেটেগৰীত কিন্তু এনৰ কেটেগৰীত N160খন বহুত বেষ্ট হয় গাইজ তো এতিয়া ৰোড মোডত আছে যেহেতু ইয়াত 3টা মোডছ আছে ৰোড ৰেড অফ ৰোড তো এতিয়া মই ৰোড মোডত চলাই আছোঁ আৰু মাইলেজ টেষ্ট কৰি আছোঁ কৰ্নাৰৰ কাৰণে বহুত বেষ্ট হয় বাইকখন মজা লাগে কৰ্নাৰ লৈ এটা ক্লিপ আপোনালোকক শ্বেয়াৰ কৰিম বাৰু কৰ্নাৰ লোৱা আজি আহোঁতে লৈ আহিছিলোঁ মই শ্বেয়াৰ কৰিম পাইছে চাগে তেতিয়ালৈকে এইটো চাবই পাইছে চাগে তো এতিয়া আপত উঠি আছোঁ ক্লাইম্ব কৰি আছোঁ পাহাৰত উঠি আছোঁ এতিয়া তো ইয়াতেও কিমানখিনি দিয়ে চাওঁ সেইটো তেলেদি এতিয়া বৰ্তমান চলিলে 1.2 কিলোমিটাৰ আৰু যাব কিমান যাব এতিয়া মই স্পীড আছোঁ 54 মানে 60 to 50 ভিতৰত চলাই আছোঁ আৰু বাইকখন তো ইয়াতে দেখাই আছে AFE টো দেখাই আছে 36 kmpl মানে এইখিনি পেট্ৰল দি মানে ধৰি লওক ইমানমান কিলোমিটাৰ যাব চাগে মেবি সেইটো দেখাই আছে শ্ব' কৰি আছে একো নাই এতিয়া চলালোঁ 1.5 চলিলে 1.9 ভাল ৰিজাল্ট এটা দিলে হ'ল NS200ৰ যোৰ মাইলেজ টেষ্ট আপোনালোকে ভিডিঅ'টো চালে বহুত কম দিছে আৰু মই এক্সপেক্ট কৰিছিলোঁ আৰু অলপমান দিব নেকি কিন্তু নিদিলে 12.3 দিছে মানে হাফ লিটাৰত তো টোটেল মিলাব গ'লে 25 kmpl মান দিছে আৰু কিন্তু আৰু মই একচুৱেলি জামত চলাইছোঁ ন জামত আৰু প্লাছ পূৰা ফালিয়ে আৰু ফালি হৈছে অলপ চলপ নোহোৱা বুলিও নকওঁ যদি নৰ্মেল যদি দিয়ে তো মোৰ এক্সপেক্টেড 28 to 30 ভিতৰত দিব NS200 ফাৰ্ষ্ট ছাৰ্ভিচিংটো যোৱাৰ পিছত বৰ্তমান এতিয়া 2.3 চলিল গাইজ ইফালে চেক কৰক ভিউ আৰু মোৰ কিলোমিটাৰ চলিল এতিয়ালৈকে 4.1 তো ধুনীয়া এটা দি আছে মাইলেজ আৰু এক্সপেক্ট কৰোঁ আজি অলপ হাই মাইলেজ দিয়া যেহেতু এখন বাইকখন বাজেট ফ্ৰেণ্ডলি বাইকো হয় আৰু মানে কি বহুতৰ কাৰণে বেটাৰ আৰু যেহেতু স্পীড টৰ্ক চক BSP ধুনীয়া আছে তো মানে কমফৰ্ট লেভেলটো বহুত ধুনীয়া আৰু খালি হেণ্ডেলৰ পৰ্চনটো মোক ভাল নালাগে বেলেগো ভাল লাগিব পাৰে মোৰ অপনেণ্ট কৈ আছোঁ আৰু বাকী এতিয়া বৰ্তমান ইয়াৰ মাইলেজ কিমান বা ওলায় আপোনালোকক বা কিমান দেখাব পাৰোঁ আজি সেইকাৰণে এনেকুৱা ৰাস্তা এটাত আহিছোঁ এনেকুৱা লোকেশ্যনত সদায় আৰু হাইৱেত মানে ভিডিঅ' বনাই থাকিলে ভাল এটা নালাগে মানে কিমান আৰু দৌৰাই মাইলেজ টেষ্ট কৰিম অলপ চিম্পলকৈ শ্ল'কৈ চলাই কিনেও মাইলেজটো টেষ্ট কৰি ভাল লাগে আৰু এনেকুৱা এটা লোকেশ্যনত লৈ আহিছোঁ যিহেতু বাইকখন মজা লাগি আছে চলাই কিনে 4.8 মানে টোটেল 5 কিলোমিটাৰ চলিব আৰু চ' অ'কে গাইজ ফাইনেলি চলিলে ইয়াতে 7 কিলোমিটাৰ যোনটো হাফ লিটাৰ তেল ভৰাইছিলোঁ আপোনালোকে তেতিয়া দেখাই পাইছিলে চাগে তো চাওঁ এতিয়া কিমানলৈকে চলে বাকী ইফালে চাওক ৱেডাৰ পুৰা চিল ভাইব হৈ গৈছে মানে মজা লাগি আছে মাইলেজটো কিমান দি আছে N160 UG খনে
বেটাৰ দিব লাগে মোৰ হিচাপত বঢ়িয়া মানে বঢ়িয়া লিন চিন কৰিও ভাল লাগে মানে বাইকখন আজি মই মাইলেজ টেষ্ট কৰি আছোঁ গাইজ N160 লগত ফুল্লি কুল ৱেডাৰ তো অলপ ফায়াৰ মাইলেজটো দিলে মানে অলপ বেলেগ টাইপ লাগিব মানে বুজা নাই তো এতিয়া বৰ্তমান চলি আছে 8.9 নৰ্মেল টেষ্ট নহয় অলপ চলপ হিল ক্লাইম্বিং অলপ ফালন অলপ পিকআপ চিকআপ লয় এই আৰু এইটোৱে ভাই বাৰু আমাৰ জিন্দগীত কিবা ৰিজাল্ট দিয়ে বৰ্তমান পিছতে গম পোৱা যাব ৰিজাল্ট মেইন গাইজ মানে বাইকখন চলাই কিবা এটা ফিল আহে কি কাৰণত ফিল আহে ইয়াৰ ব্ৰেকিংটো বহুত বেটাৰ হয় ইনিচিয়েল যোনটো হয় ইনিচিয়েল পিকআপ সেইটো বহুত বেটাৰ হয় আৰু মানে হাই গিয়াৰতো যদি থাকে নহয় তো বাইকখন মানে বহুত চালিয়া পুচিং পাৱাৰ এটা আহে মানে আৰু লিন কৰি মজা লাগে গাইজ সেইটোৱে মেইন ইয়াৰে আপোনালোকে যদি N160 ল'ব বিচাৰে তো মোক কণ্টেক্ট কৰিব পাৰে ডেছক্ৰিপশ্যনত নাম্বাৰ থাকিব আপোনালোকে কণ্টেক্ট কৰিলেই হ'ল আৰু যদি N160 জেগাত বেলেগ বাইকো যদি ল'ব বিচাৰে একদম চিয়'ৰলি আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু চকুত কিবা এটা সোমাই গ'ল গাইজ একচুৱেলি মানে মই ভাইজাৰটো মানে লগাই লোৱা নাই সেইটোৰ কাৰণে আৰু এতিয়া বৰ্তমান চলিলে 10.5 একচুৱেলি ফালন ফালাই কৰিয়ে চলাই আছোঁ বাইকখন তথাপিও 11 কিলোমিটাৰ চলিছে আধা লিটাৰ তেলত যোনটো লাষ্ট ভিডিঅ' দিলোঁ আপোনালোকৰ মাজত NS200 মাইলেজ মই দিব বুলি ভাবিছিলোঁ প্ৰপাৰ মাইলেজ কিবা এটা দিব বুলি ভাবিছিলোঁ কিন্তু চিটি ৰাইড কৰিছোঁ ন অলপ জামত চামত অলপ চলাইছোঁ কিন্তু হ'লেও মানে মাইলেজটো দিলে ভাল লাগিল হয় একো নাই বাৰু যিখিনি মাইলেজ দিছে আপোনালোকেতো গমেই পাইছে একদম বাইক পূৰা মানে একেবাৰে নাই মানে তেলেই নাই মানে খতম হৈ গৈছে মানে পূৰা মজা লাগে এক্সিলেশ্যন কৰি কেনে বাইকখন আজি ফিল লৈছোঁ মানে আজিয়ে ৰাইড ৰিভিউ মানে এটা ভিডিঅ' বনাই দিব পাৰিলোঁ হয় কিন্তু আজি মাইলেজ টেষ্টৰ ভিডিঅ' আপোনালোকে গম পাওক যেন ইয়াৰ অৰিজিনেল মাইলেজ কিমান হয় আৰু বাইকখন আপোনালোকে যদি হেঁপাহ কৰে ল'ব পাৰে মোৰ হিচাপত কৈছোঁ মোৰ অপনেণ্ট কৈছোঁ আপোনালোকে লাভত থাকিব মানে N160 বৰ্তমান 12.5 চলালোঁ গাইজ হাফ লিটাৰ তেলত আৰুতো আছেই অ'কে 13.1 অ'কে বেটাৰ নহয় বেয়া নহয় বাৰু 13.1ত অলপ এটা ঝাটকা এটা দিছিল যোনটো আপোনালোকে ফিল কৰা নাই মই ফিল কৰিছোঁ যিহেতু মই ৰাইড কৰি আছোঁ ন তথাপিও যাব এখন বাইক আৰু যাব 13.1ত এটা ঝাটকা মাৰিছে এইটো বন্ধ হৈছে ষ্টাৰ্ট আৰু একবাৰ আকৌ ষ্টাৰ্ট দি কেনে গৈ আছোঁ 13.1 13.4 গ'ল এতিয়ালৈকে বৰ্তমান মানে মই এতিয়া বৰ্তমান যোনটো মাইলেজ টেষ্ট কৰি আছোঁ এইটো পূৰা ফুল্লি এগ্ৰেছিভত কৰি আছোঁ আৰু এইটো একদম মানে নেচাৰ লোকেশ্যন মানে নেচাৰেল লোকেশ্যন যোনটোত মানে এইবিলাক থ্ৰটেল চটেল দিব পাৰি কিন্তু জীৱ জন্তু ওলাই অহা অলপমান সম্ভাৱনাটো থাকে সেইটো নিজে চাই চিতি কৰি আছোঁ আৰু গাইজ এইটো লিনটো চাব লিনটো এই ভাই চাহ এই মজা ভাল লাগে কিবা এটা কিন্তু টায়াৰটো একচুৱেলি লিন কৰা টায়াৰ নহয় তথাপি অলপমান চলিল 14.5 অ'কে 28 এতিয়াও দি আছে 28 নহয় 29 দি আছে অ'কে
কিমান দিয়ে চাওঁ আজি একজেক্ট মাইলেজ আপোনালোকে গম পাব গাইজ আৰু এইটো ডাইৰেক্ট ৰ' ভিডিঅ' হয় একো কাট চাট কৰা নাই ডাইৰেক্টলি ভিডিঅ' শ্বুট আৰু ডাইৰেক্টলি মাইলেজ টেষ্ট অলপ মিছ মাৰিছে আকৌ একবাৰ ফুল অন অলপ মিছ মাৰিছে অ'কে 14.9 মানে 15 কিলোমিটাৰ চলিল 30 মাইলেজ পাই আছোঁ বৰ্তমান পুৰা ফালি গাইছ 90 মিছ মাৰিছে 15.4 যাব তথাপিও যাব মই মানে এতিয়াও হাৰ মানা নাই বাইকখনেও হাৰ মানা নাই দিবই মানে এই মাইলেজ ৰিয়েল মাইলেজ টেষ্ট দেখাব আপোনালোকৰ মাজত আজি ভিডিঅ'টো একচুৱেলি কোনো হেৰিত বনোৱা নহয় মানে জামৰ চামেত বনোৱা নহয় আজি পুৰা ফুল অন মানে বাৱাল ভাই 104 হে বে এই ৰাস্তাত what fuck মাইলেজ ভাই দে বন্ধ হৈ গ'ল বন্ধ হোৱা নাই 16.2 মানে 32 পাই আছোঁ এতিয়া আৰু কিমান পাম গাইজ আৰু কিমান লাগে আপোনালোকক এনে N160 পৰা ইউজিখনৰ পৰা ভাই সাহেব যা ও ভাই সাহেব তেল খতম চাগে মেবি 34 ওয়াও বেলেগ মাইলেজ দেখাই দিলে কিন্তু এতিয়া নাযায় আৰু বাইকখন আৰু বাইকখনে লেতেৰা এটা মাইলেজ দি দিলে নহয় 16.7 হাফ লিটাৰ তেলত ৰিয়েল মাইলেজ টেষ্ট লাগে ন তো ৰিয়েল মাইলেজ টেষ্টে দিছোঁ এনে মানুহবিলাকেতো নৰ্মেলি মাইলেজ টেষ্ট কৰে মই সেইবিলাক কৰা নাই তো ভিডিঅ'টো চাই যদি ভাল পাইছে দেন লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব যিহেতু বাইকখনে দি আছে 36 kmpl গাইজ আনএক্সপেক্টেড ফুল্লি আনএক্সপেক্টেড তো বহুত ভাল লাগিলে মোকো ভাল লাগিল চলাই কেনে তো এতিয়া যোনটো আৰু এটা হাফ লিটাৰ বটল আছে তো এইটো ভৰাওঁ দেন ডাইৰেক্টলি ডেষ্টিনেশ্যনলৈকে যাওঁ তো ষ্টে টিউন যদি ভিডিঅ'টো চাই ভাল পাইছে দেন লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আহি থকা দিনত এনেকুৱা পাৱাৰফুল ভাইব ভিডিঅ' আপোনালোকৰ মাজত আহি আছে পিছ আউট তো এইফালে দেখা পাইছে এইটো এটা হাফ বটল হয় তো এইটো ভৰাওঁ দেন ডাইৰেক্ট আমাৰ ডেষ্টিনেশ্যনলৈকে যাওঁ